নমস্কাৰ বন্ধুসকল, আশা কৰোঁ চবেই ভালে আছে। আজি আমি বিশেষ এটা কথা পাতিম, যিটো নেকি আপোনালোকক আগতে কৈছিলোঁ, আজি দেখায়ো দিম, লগতে তাৰ বিষয়ে জনায়ো দিম। তো বেছি দেৰি নকৰোঁ, বলক কথাখিনি আৰম্ভ কৰোঁ। কি বাৰু আছিলে জানি লওঁ এবাৰ, নে কি কয়? এই যে আপোনালোকক কৈছিলোঁ, জাবৰ জোঁথৰ চব্জিৰ বাকলি পেলাই কিনে পচাই যিটো সাৰ বনোৱা হয়, তো সেই সাৰটোৰ পৰা যিটো আমি খেতিত প্ৰয়োগ কৰোঁ, কেনেকুৱা ধৰণে কি কৰা হয় নহয়, সেইটো আজি অলপ জনাই দিওঁ আপোনালোকক, নে কি কয়? প্ৰথমতে মই আপোনালোকক বস্তুখিনি দেখাই দিওঁ, ক'ৰ পৰা কি কেনেকুৱা কৰিলোঁ, আহক চাই লওক। এইয়া চাওক, ইয়াৰ পৰা আপোনাৰ খান্দি কিনে ওলাইছোঁ, তলৰ যিখিনি হয় পচি যোৱা যিখিনি আছিলে, জাবৰখিনি পচি গৈছে ন। ওপৰত দেখিছে জাবৰ হৈয়ে আছে। এইখিনি পচা নাই বৰ্তমান, কাৰণ কিয় ইয়াত মাটি দিয়া নাছিলোঁ যে ওপৰত, নহ'লে এইখিনিও পচি গোটেই সাৰ বনি গ'ল হয়। একো নাই, লাহে লাহে হ'ব, টাইম লাগিব অলপমান। তো লাষ্টলৈকে ইয়ো সাৰ হৈ যাব। গতিকে এইখিনি মই দেখাই দিওঁ, যিটো নেকি তলৰ পৰা খান্দি ওলাইছোঁ। তো খান্দি ওলাই মিলি ইয়াক কি মই সাৰ বনাইছোঁ। সাৰ কি এইটো সাৰেই হয়। তো ইয়াক আনি কিনে ইয়াতে এনেকৈ মিক্স কৰিছোঁ, যিটো ছাগলীৰ লাদ আছিলে ন, ছাগলীৰ গোবৰ হয়। তো ছাগলীৰ গোবৰৰ লগত এনেকৈ মিক্স কৰিছোঁ, এনেকুৱা ধৰণে অলপ চাফ চিকুণ কৰিছোঁ আৰু কিছুমান কিবা কিবি আছিলে ন তাৰ মাজত। তো এনেকুৱাকৈ কৰি মেলি এই গুড়িবিলাক অলপ অলপ খান্দি ইয়াতে দি দিব লাগিব। এইবিলাকত দেখিছে, এই জলকীয়া গুড়িবিলাক অলপ জোৰেদি, এইটো এনেকুৱাকৈ আছে ন পুলিটো। তো ইমান এনেকুৱা ধৰণে ধুনীয়াকৈ ৰাউণ্ডকৈ আপোনাৰ খান্দি লৈ তাত অলপ অলপ দি আকৌ মাটি অলপ অলপ দি দিলে এইটো এটা সাৰ হৈ যাব। সেইটো যিটো সাৰ হৈ যাব ন, তাৰ পৰা গছটোৱে পূৰা বল দিব। কি যেনেকৈ আমি ভাত খোৱাৰ পিছত অলপ এনাৰ্জি পাওঁ ন, ঠিক তেনেকুৱা ধৰণে সি অলপমান বল দিব আৰু এনাৰ্জি পাব। তো এনেকুৱাকৈ আপোনালোকেও যদি ঘৰত কৰিছিলে, কি ধৰি লওক চব্জি বাকলি পচাই মিলি কিনে, তো সেইটো তাত তেনেকৈ দি দিব, বা তাৰ ওপৰত পুলিটো ৰুই দিলেও কথা নাই। যদি পুলি ৰুইছিলে তাৰ ওপৰত ৰুই দিলেও হৈ যাব, সেইটোৰ পৰাই সাৰটো পাই থাকিব। তো ঠিক এনেকুৱা ধৰণে আগবাঢ়ি থাকিব আৰু খেতি বাতি। কি কয়? বতৰটোতো দেখিছেই, কি ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতৰ হয়, উঠিব মনে নাযায় ৰাতিপুৱা। তো এনেকুৱা ধৰণে আৰু আজিলৈকে ইমানেই, ধন্যবাদ।